যোৱা 14 তাৰিখ। So hi everyone, welcome back to my channel Shikhamoni Vlogs. এনেকুৱা এটা ভিডিঅ' মোৰ চেনেলত দিব লগা হ'ব বুলি মই কেতিয়াও ভবা নাছিলোঁ আৰু এনেকুৱা এটা দিন যে দেখা পাম ইমান সোনকালে সেইটো কেতিয়াও ভবা নাছিলোঁ। তেখেতে আমাৰ কাৰণে বহুত কৰি থৈ গৈছে কিন্তু আমি তেখেতৰ কাৰণে একো কৰিব পৰা নাই আৰু আজি শেষবাৰৰ কাৰণে শেষবাৰ নহয় আচলতে ওচৰত যাম বুলি এটা মনত আশা এতিয়াও পুহি ৰাখিছোঁ। তেওঁ অহাৰ অপেক্ষাত আছোঁ আৰু আজি আমি মোৰ ভাই ভনী দাদা খুৰা খুৰী মা সকলোৱে লগ হৈ আমি একাজলি শ্ৰদ্ধাঞ্জলি নিবেদনৰ বাবে ওলাই আহিছোঁ চবে। ইমান সোনকালে এনেকুৱা এটা দিন দেখা পাম বুলি আমি কেতিয়াও ভবা নাছিলোঁ। আজি চাকি মমবাতিৰ আৰু এনেকৈ মালা তেওঁৰ ফটোত দি আমি এনেকুৱা এটা দিন যে কেতিয়াবা দেখা পাম আৰু কেতিয়াবা যেনেকৈ ইউটিউবত ভিডিঅ' এটা বনাব লগা হ'ব মই কেতিয়াও ভবা নাছিলোঁ। এতিয়া তেখেতৰ কেইটামান ধুনীয়া মৰম লগা গীতৰ সৈতে আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু আমাৰ মাজত যোৱাকালি অৰ্থাৎ 19 ছেপ্টেম্বৰ খুব বেয়া লগা এটা বেয়া মুহূৰ্ত, বেয়া ক্ষণ, বেয়া ফল এটা বুলি ক'লেও ভুল নহয়। প্ৰতিটো ঘৰত হয়তো যোনে যিটো মুহূৰ্তত আছিল সেইখিনি সময়ত কাৰ কেনেকুৱা অৱস্থা কি সকলোৱে জানে, ক'ব লগা একো নাছিলে। গতিকে 2:40-45ৰ ভিতৰত তেনেকুৱা এটা আমাৰ মাজত নিয়মান ঘটনাৰ খবৰ শুনিবলৈ আমি পাইছিলোঁ। গতিকে এই খবৰটোৱে সমগ্ৰ অসমৰ লগতে সমগ্ৰ বিশ্বকে সলনিৰ সৃষ্টি কৰিছে। যোৱা 14 তাৰিখৰ ভূমিকম্পৰ দৰে এটা যেন ডাঙৰ প্ৰবল ভূমিকম্পৰ সৃষ্টি হৈছে। এই ভূমিকম্পতকৈ প্ৰবল ভূমিকম্প এইটো হ'ল আমাৰ সকলোৰে নয়নৰ মণি আমাৰ জুবিন। আমাৰ মাজত জুবিন দা নাই, গতিকে জুবিন দা নাই কিন্তু আমি নাই বুলি কেতিয়াও নকওঁ। আজিও আছে, সদায় দেখিব। তেওঁ সদায় চিৰসেউজ চিৰযুগমীয়া আৰু তেখেতৰ গীত অগণন এতিয়াও গণিব পৰাত নাই। কিছুমানে হয়তো কৈছে 30,000, 40,000, 50,000 কৈ আছে কিন্তু অগণন হিচাপ কৰি এতিয়াও উলিয়াব পৰা নাই। গতিকে তেওঁৰ এই বিদেশী আত্মা নহয়, আচলতে সকলোৱে কৈ আছে বিদেশী আত্মা, কিন্তু আমি তেওঁক বিদেশী আত্মা বুলি কেতিয়াও নকওঁ। কাৰণ কিয় তেওঁ চিৰসেউজ চিৰ অমৰ। গতিকে আমাৰ মাজত সদায় দেখিব জুবিন বুলি, জুবিন গাৰ্গ বুলি সকলোৰে মৰমৰ সকলোৰে চেনেহত সদায় ৰৈ যাব। আমি বিদেশী আত্মা বুলি তেখেতক চিৰবিদায় নিদিওঁ আৰু এই সন্ধিয়া দি আমাৰ বৰুৱাৰ দৰে মাজৰ পৰা যেন তেওঁ আঁতৰি নাযায়, সদায় আমাক আশীৰ্বাদ কৰি ৰাখক। তাৰ বাবে এয়া আমি তেখেতৰ বাবে একাজলি শ্ৰদ্ধাঞ্জলি হিচাপে আমি এটা গানেৰে তেখেতক নিবেদিব বিচাৰিছোঁ। জয় জুবিন দা, জয় জুবিন দা। ওপৰত নাচাবে বহু দিনৰে ৰাখো নিজৰ ৰাতিৰ দেখা পালোঁ তোমাৰ ছবি।
চবত আছে তিলু দীপা মই চব আছে প্ৰতিদিনে তুমি দিয়া আহিয়ে লৈ যায় যেন মধুবন প্ৰতিদিনে আহিয়া আহিয়ে পাৰিবো ও জীৱন নদী আজি হাজাৰ হাজাৰ মানুহে তেওঁৰ কাৰণে কান্দিছে আৰু অকল কেৱল তেওঁক শ্ৰদ্ধাঞ্জলি দিয়াৰ বাবে চবেই ওলাই আহিছে। আজিৰ দিনটো ৰাতিপুৱাৰ পৰা এনেকুৱা এটা পৰিৱেশ হৈ আছিল, কি বুলি ক'ম মানে ভাষা নাই। আৰু এতিয়া সকলোৱে লগ হৈ আমি ৰেলীত অংশগ্ৰহণ কৰিব লৈছোঁ। গোটেইখিনি মানুহ লগ হৈ এবাৰ ওলাই যাওঁ, গোটেই টাউনখন ঘূৰি আহোঁ। আৰু এনেকৈ আমি যাই থাকোঁতে সন্মুখৰ পৰা আকৌ এটা ৰেলী ওলাই আহিছিল। চ' প্ৰত্যেকজন মানুহক দেখা পাই প্ৰত্যেকজনৰ চকু যিটো এটা সেমেকা, যিটো চকু পানী, আৰু তেখেতৰ যেনেকৈ গীতবোৰ বাজি আছে, আচলতে বেকগ্ৰাউণ্ডত তেখেতৰ গীতটো ইউটিউব পেজত মই দিব পৰা নাই, তাৰ বাবে মই মানে ক্ষমা বিচাৰিছোঁ। কিন্তু তেখেতৰ গীতবোৰ শুনাৰ পিছত এটা বেলেগ ধৰণৰ পৰিৱেশ হৈ উঠে। কি ক'ম আৰু, প্ৰত্যেকটো গীততে কিছুমান অৰ্থ আছে আৰু সঁচাকৈ মানে বহুত অৰ্থ থকা গান তেখেতে আমালৈ প্ৰদান কৰি গ'ল। আৰু এনেকুৱা গান, এনেকুৱা গীত আমি কেতিয়াও ভৱিষ্যতে শুনিবলৈ নাপাওঁ। তো এনেকৈ আমি সকলোৱে ৰেলীত অংশগ্ৰহণ ল'লোঁ। কি কৰিম আৰু, তেখেতেতো বহুত কৰি থৈ গ'ল, কিন্তু তেখেতৰ বাবে আমি যিখিনি পাৰোঁ সেইখিনি কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু এইটোৱে প্ৰাৰ্থনা কৰিছোঁ যে তেখেতৰ আত্মাই অতি সোনকালে চিৰশান্তি লাভ কৰক। তেখেতক আমি বিদায় দিব নোৱাৰোঁ কেতিয়াও, কাৰণ তেখেত আমাৰ মাজত সদায় থাকিব। শৈশৱ, কৈশোৰ লগতে যৌৱন পাৰ কৰিলোঁ তেখেতৰ গীত শুনি, আৰু ভাবিছিলোঁ ভৱিষ্যতলৈকেও বহুত গান আহিব, বহুত চিনেমা চাব পাম, কিন্তু আৰু সেই আশাবোৰ আশা হৈয়ে ৰৈ গ'ল। আচলতে আমাৰ প্ৰজন্মটোৱে তেখেতক বহুত সৰুৰ পৰা পাইছিলোঁ। তেখেতৰ গুণৰ কথা কৈ কৈ শেষ কৰিব নোৱাৰোঁ, শব্দহীন, ভাষাহীন হৈ পৰিছোঁ। চ' আমি আহি পালোঁ তেখেতৰ ওচৰত, আৰু সকলোৱে নিজৰ হাতৰ মমবাতি তেখেতৰ ওচৰত অৰ্পণ কৰিলোঁ। সেয়াই শেষ শ্ৰদ্ধাঞ্জলি। আৰু তেখেতৰ ওচৰত এবাৰ যাবলৈ মন আছে, কালি আহি পাব। তো কালি হৈছে 21 ছেপ্টেম্বৰ 2025। সেই দিনটো কেনেকুৱা হ'ব আপোনালোকক দেখাম বাৰু মই ভিডিঅ'ৰ জৰিয়তে। আমি নলবাৰী বৰুৱা ৰোডৰ যিটো চাৰিআলি আছে আমাৰ, যে জুৱেলাৰী মানে কি সন্থা, লগতে দোকানী সন্থাই ৰাতিপুৱাৰ পৰা কাৰ্যসূচী কৰিছে, খুব সুন্দৰকৈ ৰেলী কৰিছিলে। আৰু সন্ধিয়া আমি মোৰ বন্ধু, মোৰ একেবাৰে ভাল বন্ধু ভাস্কৰ আৰু মোৰ ভণ্টি, আমি তিনিওটাই মিলি পেলাই অকণমান পৰিকল্পনা কৰিছিলোঁ সন্ধিয়া কিবা কৰিব পাৰি নেকি দাদাৰ কাৰণে। আৰু গতিকে সন্ধিয়া সজাগ যিটো ৰাইজ, আমাৰ সজাগ সচেতন ৰাইজ সঁচাকৈ আমাৰ লগত সঁহাৰি জনাইছে, সহযোগ কৰিছে। অকণমান নিবেদিছোঁ আমি সংগীতৰে, চেষ্টা চলাইছোঁ। ফাৰুক আমাৰ মাজত আছিলে, লগতে মন্তুল দা, আৰু লগতে আমাৰ মাজত কণ্ঠশিল্পী জন সমাজ, আমাৰ সকলো নলবাৰীৰে গোটেইবিলাকে ওলাই আহি অকণমান সংগীতেৰে গীতেৰে তেখেতক শ্ৰদ্ধা নিবেদিছে, একাজলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। গতিকে তাৰে লগত সকলো সচেতন ৰাইজ, আৰু যিসকলৰ নয়নৰ মণি, আচলতে যিসকলৰ নয়নৰ মণি ক'লে নহ'ব, আমাৰ সকলোৰে নয়নৰ মণি হিয়াৰ আমঠু, আমাৰ হাৰ্ট চব, আমাৰ ডেকা বুঢ়াৰ পৰা আমাৰ যুৱ চামলৈকে সদায় আমাৰ কাৰণে চিৰযুগমে চিৰসেউজ হৈ ৰ'ব তেখেত। আৰু তেখেতক আমি চিৰবিদায় কেতিয়াও নিদিওঁ, আমাৰ মাজত থাকিব, আছে আৰু ৰৈ থাকিব, আৰু আমাক সদায় এনেকৈ গান দি যাব। আৰু গোটেই সমগ্ৰ অসমবাসী মানে এনেকুৱা এটা পৰিস্থিতিত আছে না, কোনো মানে এটা ভাল অৱস্থাত এতিয়াও মানে ঘূৰি আহিব পৰা নাই, সকলো আৱেগিক হৈ আছে বৰ্তমান।
না এই আমাৰ অসমবাসীয়ে খাব পাৰিছে নে শুব পাৰিছে তেখেতে আমাক ইমান হঠাতে যে এনেকৈ এৰি গুচি যাব আমি এতিয়াও বিশ্বাস কৰিব পৰা নাছিলোঁ এতিয়াও যদি কোনোবাই কয় নহয় যে আমাৰ লগত প্ৰেম কৰি আছে অন্তত তেনেকৈ হ'লেও আমি বহুত সুখ পাম কিন্তু যিটো কথা সত্য নহয় সঁচাকৈ বহুত বেছি মৰ্মাহত হৈছোঁ মানে কোনো ধৰণৰ ভাষা শব্দ বিচাৰি ক'বলৈ লিখিবলৈ মানে হয় ক'বলৈ লিখিবলৈ ভাষাহীন আৰু একেবাৰে ভাষাহীন মানে অসমীয়া এটা সাংঘাতিক ডাঙৰ সম্পদ হেৰুৱালে মানে যাৰ গান শুনি শৈশৱ কৈশোৰ আমি যৌৱন সকলো পাৰ কৰিছোঁ তেখেতৰ গান শুনিয়ে আজি এইখিনি পালোঁ গতিকে তেখেতকতো পাহৰাৰ কোনো প্ৰশ্নই নুঠে সদায় তেখেত আমাৰ চিৰদিন আমাৰ হৃদয়ত থাকিব গতিকে তেখেতৰ বিদেহী আত্মা বুলি ক'বলৈ সঁচাকৈয়ে বেয়া লাগিছে তেখেত য'ত আছে সদায় সুখত থাকক ভালদৰে থাকক তেখেতৰ আত্মাই শান্তি লাভ কৰক সেইটোৱে বিচাৰোঁ গতিকে বৰ বেছি নকওঁ আৰু কিনো ক'ম আৰু সকলোৱে সেই তেনেকুৱা পৰিস্থিতিতে আছে আমাৰ মাজত ডিম্পী আছে তাইও বহুত ৰাইজক উলিয়াই আনিছে এই কম বয়সত তাইও বহুত সজাগ আৰু এতিয়া তাই দৃষ্টিগোচৰ কৰি থাকে মানুহ ওলাই আহিব লাগে আৰু এনেকুৱা সময়ত এটলিষ্ট মানুহে ওলাই আহিব লাগে তাই নিজে ক'ব খবৰটো পাই মানে কি কয় আমি কথা এতিয়া ক'ব নোৱাৰা হৈ গৈছোঁ কাৰণ যেতিয়াৰ পৰাই ডাঙৰ হৈছোঁ তেতিয়াৰ পৰা তেওঁৰ গান শুনিয়ে ডাঙৰ হোৱা বুলি কয় মানে মই যেতিয়া জন্ম হৈছিলোঁ তেতিয়া ফাৰ্ষ্ট মই জুবিন দাৰ গান মানে মায়াবিনী শুনিয়ে ডাঙৰ হৈছোঁ আৰু এতিয়ালৈকে ষ্টিল তেওঁৰ গানলৈকে ৰখি থাকোঁ যে অহা বছৰ বাকী গান দিয়ে আমাক মানে এতিয়া মানে সেই আশাটো আমাৰ তেনেকুৱা নোহোৱা হৈ গ'ল আৰু আজিৰ পৰা আৰু মানে সদায় অপেক্ষা এটা বেলেগ আছিল আৰু আজি বৰ্তমান তেখেতে আমাক কি গান দিয়ে বা কি ওলাই আমাৰ কাৰণে যোনটো মানে আমি এটা ইয়াৰ তেওঁৰ গান শুনি মানে পাৰ কৰাব পাৰোঁ ক'বলৈ গ'লে গান শেষ আৰু মানে অসমীয়াই শেষ বুলি ক'ব পাৰি মোৰ হিচাপত যিহেতু তেখেতে আমাক বহুত দিছে আৰু সেইটো আমি চাগে তেখেতক ৰিটাৰ্ণ কৰিব নোৱাৰিম কেতিয়াও নোৱাৰিম সেইটোৱে বেয়া লাগে আজিৰ এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ।